প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ স্মৃতিচাৰণ আৰু স্মৰণিকা উন্মোচনী সভা সম্পূৰ্ণ। ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত কছাৰীতল গাঁৱৰ নিবাসী তথা যোৱা 6 ছেপ্টেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত জিলাখনৰ প্ৰথমজন কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিক প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ স্মৃতিচাৰণ আৰু স্মৰণিকা উন্মোচনী সভা আজি সুকলমে সম্পূৰ্ণ হৈ যায়। টংলা প্ৰেছ ক্লাব আৰু কছাৰীতল অৰুণজ্যোতি সংঘৰ উদ্যোগত লগতে দৰং ওদালগুৰি জিলা সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচী মতে ৰাতিপুৱা প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতিসৌধ উন্মোচন কৰে গাঁওখনৰ পৰিচালনা সমিতিৰ সভাপতি দণ্ডিৰাম ৰাভাই। প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ পত্নী সুমিত্ৰা ৰাভাৰ লগতে পৰিয়াল আৰু শুভাকাংক্ষীসকলে। পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক গৌতম জ্যোতি তালুকদাৰে। লগতে দেওমৰনৈ মহাবিদ্যালয়ৰ শিক্ষক বীৰেন চন্দ্ৰ ৰাভাই আঁত ধৰা 1 মিনিট মৌন প্ৰাৰ্থনাৰে আৰম্ভ হোৱা স্মৃতিচাৰণ সভা পৰিচালনা কৰে টংলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে। আনহাতে উক্ত অনুষ্ঠানতেই শুভাকাংক্ষীসকলৰ লিখনিৰে তথা কবি ফটিক নন্দন ৰাভাৰ দ্বাৰা সম্পাদিত স্মৰণিকা উন্মোচন কৰে ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্মই। উক্ত অনুষ্ঠানখনত উপস্থিত থাকে ক্ৰমে কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, সাহিত্যক পেঞ্চনাৰ ধৰণীধৰ মেধি, শিল্পী পেঞ্চনাৰ গুণীৰাম ৰাভা, টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ঘটেশ্বৰ বৰুৱা, কনিষ্ঠ বিজ্ঞানী ডক্টৰ দেৱশীষ বৰা, ৩২ নং ভেৰগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী দাওবাইচা বড়োৰ লগতে আক্ৰাছু, আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিটিএডি সাংবাদিক সন্থা, আপকোৰ লগতে টংলা, ভেৰগাঁও, খৈৰাবাৰী, ওদালগুৰি, কলাইগাঁও, ৰৌতা, ওৰাং, মাছবাট প্ৰেছ ক্লাবৰ আৰু জিলা গণসংযোগৰ বিষয়ববীয়াসকল। অনুষ্ঠানখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই টংলা প্ৰেছ ক্লাবৰ সভাপতি উজ্জ্বল কুমাৰ দাসে। ৰিপৰ্ট অৰূপ বড়ো, টংলা নিউজ 24 বড়োলেণ্ড।